মোৰ ল'ৰাটো নিছিলোঁ ডিব্ৰুগড় মেডিকেল। তো তাত 2মাহমান থাকিলোঁ, বেমাৰ ধৰি পোৱা নাছিলে। তো এতিয়া বেমাৰ ধৰা পৰিলে, তো ক'লে যে ব্ৰেইন টিউমাৰ হয় বুলি ক'লে। তাত কেইদিনমান থাকিব কৈছিলে। তো থাকি কিনে আৰু এতিয়া টিউমাৰটো ইয়াত নহ'ব বুলি ক'লে আৰু বাহিৰত গুৱাহাটী লৈ যোৱা বুলি ক'লে। আৰু বহুতে দিন তাৰ ট্ৰিটমেণ্ট মেডিকেল নিছিলোঁ অকলে। বেমাৰটো যেতিয়া ধৰা পৰিলে তেতিয়া তাত নোৱাৰিম বুলি ক'লে আৰু এমাৰ্জেঞ্চি গুৱাহাটীত লৈ যোৱা বুলি কৈছে। তেতিয়া মই এতিয়া নিব নোৱাৰিছোঁ, পইচা পাতি নাই মোৰ ওচৰত। মই অকলে আছোঁ, এটা ল'ৰা আৰু ছোৱালী আছে। সেইকাৰণে আৰু মই অকলে, ঘৰত কোনো নাই মোৰ। 16 বছৰ হৈছে আৰু মই ঘৰত অকলে কাম কৰোঁ। মেডিকেল অহা যোৱা কৰি আছোঁ, ইমান দূৰ অকলে আছোঁ। বহুত দিগদাৰো হৈছে আৰু পইচা পাতিও নাই। সেইকাৰণে গুৱাহাটী লৈ নিব ক'লেতো মোৰ ওচৰত পইচা পাতিও নাই। সেইকাৰণে আৰু মুখ্যমন্ত্ৰী চৰকাৰক কৰিছোঁ যে সহায় কৰিব, আৰু বিমল বৰাক কৰিছোঁ যে মোক সহায় কৰিব আৰু মোৰ ল'ৰাটোক মই ভালে চিকিৎসা কৰিব পাৰিম বুলি আহ্বান জনাইছোঁ। সহায় কৰিছোঁ, ৰাইজকো কৰিছোঁ। মোৰ এটাই ল'ৰা আছে, মোৰ গাৰ্জেনো নাই, মোৰ ছোৱালী আছে, মই অকলে আছোঁ। আৰু চবেই যদি মোক সহায় কৰিলে মোৰ ল'ৰাটোক মই চিকিৎসা ভালে কৰিব পাৰিম। আৰু ইমান ডাঙৰ বেমাৰ পাইছে, মোৰ এটাই ল'ৰা আৰু মোৰো গাৰ্জেন নাই। হয়, অতি দুখৰ বিষয়। আমাৰ হালমাৰী চাহ বাগিচাৰ পথাৰ লাইনৰ নিবাসী স্বৰ্গীয় ৰুণ তাঁতীৰ পুত্ৰ আশীষ তাঁতী, যিটো অসম মেডিকেল চিকিৎসা বিদ্যালয়ত ভৰ্তি আছিলে। তেখেতক ডক্টৰে উন্নত চিকিৎসাৰ বাবে ব্ৰেইন টিউমাৰ হোৱাৰ বাবে গুৱাহাটী মেডিকেললৈ ৰেফাৰ কৰিছে। যিহেতু পৰিয়ালটো একমাত্ৰ মা আৰু পুত্ৰ আছে, পুত্ৰটোৱে বেমাৰী। টকা পইচাৰ অভাৱৰ কাৰণে সিহঁতি ট্ৰিটমেণ্ট কৰিব পৰা নাই। আমি দলঙতে বা ৰাইজ সমাজে যিমান সহায় কৰিলেও যথেষ্ট পৰিমাণৰ টকা অভাৱ হৈছে। ইমান টকাৰ আমি যিমান সহায় কৰিলেও আমাৰ যথেষ্ট নহয়। সেয়েহে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ স্থানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে এই দুৰ্ভাগ্য পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহি যেন আৰু তেখেতৰ ল'ৰাটোক সুকলমে বচাই আনিব পাৰে। এয়ে মই চৰকাৰলৈ আহ্বান, আৰু বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে মই সহায় বিচাৰিছোঁ যে আপোনালোকে আগবাঢ়ি আহক সহায়ৰ কাৰণে। এইটো মই জনালোঁ। হালমাৰী পথাৰ লাইনৰ আমি আছিম তাঁতী, যিটো অসম মেডিকেল কলেজৰ পৰা আমি ছুটি কৰি ঘৰত আনিছোঁ, ইমাৰ্জেঞ্চি পৰ্যায়ত আনিছোঁ। কাৰণ ডিব্ৰুগড় মেডিকেলত সিহঁতি নোৱাৰিম বুলি ক'লে। এইটো উন্নত চিকিৎসাৰ বাবে, ব্ৰেইন টিউমাৰৰ কাৰণে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। টকা পইচাৰ অভাৱৰ কাৰণে তেখেতৰ দুৰ্ভাগ্য পৰিয়ালটো উচিত ট্ৰিটমেণ্ট কৰিব নোৱাৰাৰ কাৰণে এমাৰ্জেঞ্চি অৱস্থাত ঘৰত থৈ দিছে। সেইটোৱে দুখৰ বিষয়। সেয়েহে এই এমাৰ্জেঞ্চি সময়ত ঘৰত থকাৰ বাবে আমি উপায়হীন হৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে উক্ত দুৰ্ভাগ্য পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি সহায় কৰিছোঁ, আমাৰ সহায়টো যথেষ্ট নহয়। বুজান পৰিমাণৰ এটা টকাৰ আৰ্থিক ধনৰ দৰকাৰ হৈছে।